নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অসম চৰকাৰৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে আসাম জেনেৰেল নলেজৰ ওপৰত কেইটামান আমি কমন কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনচাৰখিনি আপোনালোকক আগন্তুক পৰীক্ষাৰ বাবে অতি ইম্পৰ্টেণ্ট হ'ব সো বন্ধু বান্ধৱীসকল ইয়াৰ আগতে আমি পেপাৰ সেট নম্বৰ এটো আলোচনা কৰিছোঁ গতিকে আজি আমাৰ পেপাৰ সেট নম্বৰ বি আছে গতিকে যদি আগৰ সেট নম্বৰ এটো চোৱা নাই তেন্তে আপোনালোকে এই সেটটো আপোনালোকে চাই ল'ব গতিকে আজি এই পেপাৰ সেট নম্বৰ বিত কেনে ধৰণৰ প্ৰশ্নবিলাক আছে আপোনালোকে হেখলৈকে চাই থাকিব আৰু যিমান পাৰে আপোনালোকে নোট কৰি যাব ট্ৰাই কৰিব সো ফ্ৰেন্ডছ আজি ভিডিঅ'টো পলম নকৰি বলকতে প্ৰশ্নকেইটাৰ ফালে আগবাঢ়ো সো বন্ধু বান্ধৱীসকল আপোনালোকৰ প্ৰথমটো প্ৰশ্ন আছে ইয়াতে হু ৱাজ দ্য আহোম ৰুলাৰ ডিউৰিং দ্য ফাৰ্ষ্ট আহোম কোচ ৱাৰ ইন 1546 যেতিয়া আহোম আৰু কোচৰ মাজত যুদ্ধ হৈ আছিলে যেটো চনটো মনত ৰাখিব 1546 চনত আহোম কোচৰ যুদ্ধ হৈছিলে সেই যুদ্ধ সময়ত আহোমৰ শাসক কোন আছিলে গতিকে এটা আপুনি দেখা পাব উত্তৰবিলাক কোনটো হয় আপোনালোকে উত্তৰ কৰি যাব সো ইয়াৰ আপোনালোকৰ উত্তৰটো হৈছে অপচন নম্বৰ এ চুকলেংমুং অৰ্থাৎ চুকলেংমুং হৈছে গড়গঞা ৰজা তেখেত 1546 চনত যেতিয়া আমাৰ আহোম কোচসকলৰ মাজত যুদ্ধ হৈ আছিলে তেতিয়া আহোমৰ শাসক হিচাপে চুকলেংমুং অৰ্থাৎ গড়গঞা ৰজা আছিলে নেক্সট প্ৰশ্ন কুৱেশ্যন নম্বৰ 2 আছে হুইচ ৰুলাৰ অফ দ্য এনচিয়েন্ট কামৰূপাৰ ইজ সেড টু হেভ শিফ্ট হিজ কেপিটেল ফ্ৰম নৰ্থ গুৱাহাটী টু কমতাপুৰ এটা উল্লেখ কৰিছে যে প্ৰাচীন কামৰূপৰ কোনজন শাসকে উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ তেখেতৰ ৰাজধানী বা তেওঁলোকৰ ৰাজধানী স্থানান্তৰ কৰা বুলি কোৱা হৈছে অৰ্থাৎ প্ৰাচীন কামৰূপৰ পৰা উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ কোনজন শাসকে তেওঁলোকৰ ৰাজধানীবিলাক স্থানান্তৰ কৰিছিলে সো ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ বি সন্ধ্যা অৰ্থাৎ সন্ধ্যা নামৰ যিজন শাসক আছিলে সেই শাসকজনে উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ তেখেতৰ ৰাজধানীবিলাক স্থানান্তৰ কৰিছিল বুলি কোৱা হয় নেক্সট প্ৰশ্ন আছে আপোনালোকৰ 3 নম্বৰ হোৱাট ফৰ্মছ দ্য সাউথাৰ্ণ বাউণ্ডেৰী অফ দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমা কিহৰ দ্বাৰা গঠিত গতিকে এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন গতিকে মনত ৰাখিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমা অৰ্থাৎ সাউথাৰ্ণ যিটো বাউণ্ডেৰী আছে সাউথাৰ্ণ বাউণ্ডেৰীটো কিহৰ দ্বাৰা গঠিত ইয়াৰ আপোনালোকৰ উত্তৰটো হৈছে অপচন নম্বৰ এ কাৰ্বি আংলং প্লেটো অৰ্থাৎ কাৰ্বি আংলং প্লেটোৰ দ্বাৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমা দক্ষিণ সীমাটো গঠিত 4 নম্বৰ কুৱেশ্যনটো আছে আপোনালোকৰ ইন আসাম অনলি ওৱান চিটি হেজ মুনিচিপেল কৰ্পৰেশ্যন হুইচ চিটি ইজ ইট অৰ্থাৎ অসমত মাত্ৰ এখন চহৰতে পৌৰ নিগম আছে যেটো আমাক কোৱা হৈছে মুনিচিপেল কৰ্পৰেশ্যন আৰু সেই চহৰখন কোনখন অৰ্থাৎ আমাৰ অসমৰ এখন চহৰতে মাত্ৰ পৌৰ নিগমটো আছে গতিকে সেই পৌৰ নিগম থকা চহৰখনৰ নাম কি হয় সো এইটো গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব আপোনালোকৰ উত্তৰটো হৈছে অপচন নম্বৰ ডি গুৱাহাটী অৰ্থাৎ গুৱাহাটী চহৰখনতে কেৱল পৌৰ নিগম আছে গতিকে এইখনে হৈছে আমাৰ অসমৰ ভিতৰত একমাত্ৰ চহৰ নেক্সট কুৱেশ্যন আছে 5 নম্বৰ নৰ্মদা বচাও আন্দোলন ৱাজ এনাউন্স ইন হুইচ ইয়াৰ নৰ্মদা বচাও যিটো আন্দোলন হৈছিলে সেই আন্দোলনটো কোন চনত ঘোষণা কৰা হৈছিলে ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ বি 1995 অৰ্থাৎ 1995 চনত নৰ্মদা বচাও আন্দোলনটো হৈছিলে এটা মনত ৰাখিব নৰ্মদা বচাও আন্দোলন যিটো চন আছিলে 1995 নেক্সট প্ৰশ্ন আছে 6 নম্বৰ নেম দ্য অনলি আছামিজ ফিল্ম মেকাৰ হু ৱাজ ওন নেশ্যনেল এৱাৰ্ডছ ফৰ অল হিজ ফ্ৰেচাৰ্ছ ফিল্মছ অৰ্থাৎ প্ৰায় সকলোবোৰ ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিলে গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব ৰাষ্ট্ৰীয় বঁটা লাভ কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন হয় ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ চি টু ভৱেন্দ্ৰনাথ শইকীয়াই ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিলে যিজন একমাত্ৰ অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা হ'ব প্ৰায় সকলোবোৰ ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিলে যিজন হৈছে ভৱেন্দ্ৰনাথ শইকীয়া নেক্সট প্ৰশ্ন আছে 7 নম্বৰ দ্য থিম সং অফ আসাম সাহিত্য সভা ৱাজ কম্প'জ বাই অৰ্থাৎ অসম সাহিত্য সভাৰ যিটো আদৰণি গীতটো ঠিক আছে যিটো আমাৰ আদৰণি গীতটো এই আদৰণি গীতটো কোনে ৰচনা কৰিছিলে ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ এ মিত্ৰদেৱ মহন্ত যিজন লেখক আছে বা যিজন আমাৰ গীতিকাৰ আছে তেখেতে অসম সাহিত্য সভাৰ আদৰণি গীতটো ৰচনা কৰিছিলে নেক্সট প্ৰশ্ন আছে 8 নম্বৰ দ্য ফাৰ্ষ্ট বৰগীত ৱাজ কম্প'জ বাই দ্য শংকৰদেৱা এট অৰ্থাৎ শংকৰদেৱে প্ৰথমটো বৰগীত
কোন ঠাইত ৰচনা কৰিছিলে তেওঁৰ প্ৰথম যিটো বৰগীত আছিলে সেই বৰগীতটো তেখেতে কোনডোখৰ ঠাইত ৰচনা কৰিছিলে ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ বদৰিকা আশ্ৰম বদৰিকা আশ্ৰমত যেতিয়া তেওঁলোকে তীৰ্থযাত্ৰা কৰিছিলে তেতিয়া বদৰিকা আশ্ৰমত তেখেতে অৰ্থাৎ শংকৰদেৱে প্ৰথমটো বৰগীত ৰচনা কৰিছিলে আৰু তেখেতৰ যিটো তীৰ্থযাত্ৰা আছিলে সেইটো তেওঁলোকৰ 12 বছৰ আছিলে নেক্সট প্ৰশ্ন আছে 9 নম্বৰ আফটাৰ দ্য ডিমাইজ অফ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম গোপীনাথ বৰদলৈ ইন 1950 দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ ৱাজ অৰ্থাৎ 1950 চনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল গতিকে প্ৰথম প্ৰশ্ন মনত ৰাখিব আপোনালোকে এটা বস্তু যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে গোপীনাথ বৰদলৈ আৰু তেখেতৰ মৃত্যুৰ পিছত ছেকেণ্ড চিফ মিনিষ্টাৰ কোন আছিলে ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বিষ্ণুৰাম মেধি আমাৰ অসমৰ ফালৰ পৰা প্ৰথম ছেকেণ্ডজন যি মুখ্যমন্ত্ৰী হৈছিলে সেই মুখ্যমন্ত্ৰীজন আছিলে বিষ্ণুৰাম মেধি নেক্সট প্ৰশ্ন 10 নম্বৰ আছে হুইচ অফ দ্য ফ্লোয়িং ইজ ন'ন এজ আছামছ জালিয়ানাবাগ মেছেক তলৰ কোনটো ঘটনাক অসমৰ জালিয়ানাবাগ হত্যাকাণ্ড বুলি জনা যায় তলত উল্লেখ কৰা কেইটামান ঘটনা আছে ইয়াৰে কোনটো ঘটনাক জালিয়ানাবাগৰ হত্যাকাণ্ড বুলি জনা যায় উত্তৰটো হৈছে অপশ্যন নম্বৰ বি পথৰুঘাটৰ ৰণটোক জালিয়ানাবাগৰ হত্যাকাণ্ড বুলি জনা যায় নেক্সট প্ৰশ্ন আছে 11 নম্বৰ ইন দ্য ফিল্ম মণিৰাম দেৱান এণ্ড পিয়লি ফুকন দ্য লিডিং কেৰেক্টাৰ ৱাজ প্লেড বাই মণিৰাম দেৱান আৰু পিয়লি ফুকন ছবি দুখনত কোনে মুখ্য চৰিত্ৰত অভিনয় কৰিছিলে অপশ্যন আছে জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰমথেশ বৰুৱা ফণী শৰ্মা নন অফ দিছ কোনটো উত্তৰ কৰিব ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ফণী শৰ্মা মণিৰাম দেৱান আৰু পিয়লি ফুকন ছবি দুখনত মুখ্য চৰিত্ৰ হিচাপে তেওঁ অভিনয় কৰিছিলে নেক্সট প্ৰশ্ন আছে 12 নম্বৰ ইন হুইচ ডিষ্ট্ৰিক্ট দ্য ভোৰতাল নৃত্য ডেন্স ৱাজ ডেভেলপমেণ্ট অৰ্থাৎ ভোৰতাল নৃত্য কোনখন জিলাত বিকাশ হৈছিলে যিটো ভোৰতাল নৃত্য মনত ৰাখিব ভোৰতাল নৃত্য কোনখন জিলাত বিকাশ হৈছিলে উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বৰপেটা জিলাখনৰ ভোৰতাল নৃত্যটো বিকাশ হৈছিলে অৰ্থাৎ বা ডেভেলপ হৈছিলে 13 নম্বৰ প্ৰশ্নত আছে হুইচ অফ দ্য ফ্লোয়িং ইজ এ বায়'স্ফিয়াৰ ৰিভাৰ্ছ ইন আছাম তলৰ কোনটো অসমৰ জৈৱ মণ্ডল সংৰক্ষিত বনাঞ্চল কাজিৰঙা ডিব্ৰু-চৈখোৱা নামেৰি ওৰাং উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ডিব্ৰু-চৈখোৱাটো হৈছে অসমৰ জৈৱ মণ্ডল সংৰক্ষিত বনাঞ্চল অৰ্থাৎ বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন আছাম নেক্সট প্ৰশ্ন আছে 14 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য ভাৰত ৰত্ন প্ৰথম অসমীয়া কোন হয় যিজনে ভাৰত ৰত্ন বঁটা লাভ কৰিছিলে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন হয় উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি গোপীনাথ বৰদলৈ পোনপ্ৰথমতে বা অসমৰ প্ৰথমজন ব্যক্তি আছে যিজনে ভাৰত ৰত্ন বঁটা লাভ কৰিছিলে তাৰপিছত প্ৰশ্ন আছে 15 নম্বৰ ইন আছাম এ চ'ৰ্চ অফ হট ৱাটাৰ স্প্ৰিং ইজ লোকেটেড ইন অসমত গৰম পানী এটা উৎস ক'ত অৱস্থিত গতিকে মনত ৰাখিব নাম্বৰ ৰিজাৰ্ভ ফৰেষ্ট ভৈৰৱকুণ্ড ওৰাং ৱাইল্ড লাইফ চেঞ্চুৰী মানস নেশ্যনেল পাৰ্ক অৰ্থাৎ আমাৰ যিটো গৰম পানী উৎস হয় সেই গৰম পানী উৎসটো কোনখন ৰিজাৰ্ভ বা কোন ঠাইত অৱস্থিত ইয়াত হৈছে অপশ্যন নম্বৰ এ নাম্বৰ ৰিজাৰ্ভ ফৰেষ্টত গৰম পানী উৎসটো পোৱা যায় 16 নম্বৰ কুৱেশ্যন আছে হু ৱাজ দ্য ফাৰ্ষ্ট এণ্ড অনলি আছামিজ টু বিকম দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম একমাত্ৰ অসমীয়া কোন হয় গতিকে মনত ৰাখিব কোন হয় ফখৰুদ্দিন আলি আহমেদ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সৰ্বপল্লী ৰাধাকৃষ্ণন জাকিৰ হুছেইন উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম একমাত্ৰ অসমীয়া হৈছে আমাৰ ফখৰুদ্দিন আলি আহমেদ নেক্সট প্ৰশ্ন আছে 17 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ দ্য মটক কিংডম উইথ ইটছ কেপিটেল ইন বেংমাৰাত ৰাজধানী পতা মটক ৰাজ্যৰ প্ৰথম শাসক কোন আছিল মটক ৰাজ্যসকলৰ যিটো ৰাজধানী আছিলে বেংমৰা সেই বেংমৰাত তেওঁৰ প্ৰথম শাসক কোন আছিলে মাতিবৰ মেৰুত নন্দন সৰ্বদা সিংহ বুৰক সিংহ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি সৰ্বদানন্দ সিংহ নেক্সট প্ৰশ্নত আছে 18 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ আছাম হাইকোৰ্ট অসম উচ্চ ন্যায়ালয়ৰ অৰ্থাৎ গুৱাহাটী প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিলে উত্তৰটো হৈছে অপশ্যন নম্বৰ এ আৰ.এফ. লৰ্ডছ গতিকে এইটো ইম্পৰ্টেণ্ট মনত ৰাখিব অসম উচ্চ ন্যায়ালয় অৰ্থাৎ গুৱাহাটীৰ মুখ্য ন্যায়াধীশ কোন আছিল ইয়াৰ উত্তৰটো হৈছে আৰ.এফ. লৰ্ডছ 19 নং কুৱেশ্যন আছে দ্য তাম্ৰেশ্বৰী টেম্পল ৰ'ফ ইজ মেড অফ তাম্ৰেশ্বৰী মন্দিৰৰ ছালখন নিমুক্ত কোনটো দ্ৰব্যৰ দ্বাৰা তৈয়াৰ কৰা হৈছে গ'ল্ড চিলভাৰ কপাৰ এলুমিনিয়াম কোনটো দ্বাৰা তাম্ৰেশ্বৰী মন্দিৰৰ ছালখন তৈয়াৰ কৰা হৈছে
উত্তৰটো হৈছে অপশ্যন নম্বৰ চি কপাৰ। কপাৰ যিটো দ্ৰব্য আছে সেই দ্ৰব্যৰ দ্বাৰা তামেশ্বৰী মন্দিৰৰ ছালখন তৈয়াৰ কৰা হৈছে। লাষ্ট কুৱেশ্যন আছে আপোনালোকৰ বাবে 20 নম্বৰ। জিকিৰ আৰ এ গ্ৰুপ অফ ডেভ'চনেল ছংছ এট্ৰিবিউটেড টু, অৰ্থাৎ জিকিৰ যিটো গীতখিনি হয় সেইখিনি কোনে ৰচনা কৰিছিল বা কাৰ সংগ্ৰহ হয়। গতিকে ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি আজান ফকীৰ। আজান ফকীৰৰ যিবিলাক গীত হয় সেইবিলাক গীতবিলাক জিকিৰ বুলি কোৱা হয়। চ' ফ্ৰেণ্ডছ, এনেধৰণৰ আছাম জেনেৰেল নলেজৰ কুৱেশ্যন পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। আৰু অনাগত দিনবিলাকত আমি আছাম গ্ৰেড 3 আৰু গ্ৰেড 4 বাবে আৰু কুৱেশ্যন এনচাৰ লৈ আহিম। গতিকে আজি ভিডিঅ'টো চেনেলটো লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।